হে রাম রাম। আর নিঃশেষ্ট কৃষ্ণক দেখি যত গুরু গাই, ও প্রবেশিলা ভয় শোকে তৃণ কোন খাই। আর কৃষ্ণ মুখ নিরেখি থাকিলা কান্দি রহি, চক্ষুর লোতক ধারা দণ্ডে যাইব। আর গোকুলত মিলিল মহন্ত উতপাত, ও ঘনে ভূমি লৰৈ পৰৈ সঘনে নিৰ্ঘাত। হে বাপসকল, আইসকল, কালি নাগৰ প্ৰচণ্ড দংশনত প্ৰভু ভগৱন্তৰ শৰীৰ ৰদত নিথৰ হৈ পৰি থাকিল। গোপসকল কান্দি কান্দি মূৰ্ছিত হৈ গ'ল। হে ভগৱান, আমাৰ সমস্ত শৰীৰ তন মন তোমাতে সমৰ্পিত হৈ থাকে, আমাক জীয়াই তুমি গুচি গ'লা, এই বুলি কান্দিবলৈ ধৰিলে আৰু মূৰ্ছিত গ'ল। আৰু গোধনসকলেও তৃণ আদি নাখায়, ভগৱান কৃষ্ণৰ ফালে চাই কেৱল কান্দি থাকিল। ইতিমধ্যে ব্ৰজধামত প্ৰচণ্ড অপশক্তি যেন সময় তেওঁলোকক দেখা দিলে। উৎপাত আৰম্ভ হৈ গ'ল। ঘনে ঘনে ভূমি লৰিবলৈ ধৰিলে। এই ধৰণে দেখিলে যে ভূমিকম্প আৰম্ভ হৈছে আৰু গছ, ডাঙৰ ডাঙৰ গছবোৰ উভালি পৰিবলৈ আৰম্ভ কৰিলে। আর ঘনে ভূমি লৰৈ পৰৈ সঘনে নিৰ্ঘাত, গোকুলত মিলিল মহন্ত উতপাত। আর অনাবাৱে উভৰি উভৰি পৰৈ তৰু, বাটে বাটে আতাশ পাৰন্ত ফুৰে ফেৰু। সঘনে বৰিষয় মেঘে হালধি ৰুধিৰ, কাম্পয় হৃদয় তনু মন নুহিথিৰ। কোনো বতাহ নাই, বৰষুণ নাই, ডাঙৰ ডাঙৰ গছবিলাক পৰিবলৈ ধৰিলে। অলপ পিছত হালধীয়া হালধীয়া ৰঙৰ বৰষুণ হ'বলৈ ধৰিলে। গোকুলত এনেকুৱা উৎপাত দেখি গোকুলৰ সকলো ব্ৰজবাসীৰ মন তনু কঁপিবলৈ ধৰিলে। আজি বা কি হ'ল? আর নেত্ৰৰ লোতক আতি বহে অবিশ্ৰাম, যশোদাৰ দক্ষিণ নন্দৰ ফন্দৈ বাম। আর দেখি বিমংগল গোপ গোপী ধাতু নাই, ভৈলা দ্ৰুতে নন্দৰ মন্দিৰে কথা। তেওঁলোকে অমংগল ঘটিছে বুলি অনুমান কৰিলে আৰু প্ৰত্যেকজন ব্ৰজবাসী আহি তৎক্ষণাৎ নন্দৰ মন্দিৰত আহি একস্থান হ'ল। আর সবে বোলে বলাই আজি লগত নগৈল, কৃষ্ণৰ তথাত কথা অথান্তৰ ভৈল। আর ঘূৰ ইটো উতপাত সাক্ষাতে যেন কয়, প্ৰাণবন্ধু মাধৱ মৰিল মনে লৈ। এহি বুলি শোকে কতো দুখে অচেতন, হে রাম রাম। ও কৃষ্ণক দেখিতে প্রবেশিলা বৃন্দাবন,
আজি বলোৰামো নগ'ল, কৃষ্ণৰ বা কি হ'ল, এই কথা ভাবি তেওঁলোক সকলোৱে গৈ বৃন্দাবনত প্ৰৱেশ কৰিলে, কৃষ্ণক বিচাৰি গ'ল। গোপসকলৰ খবৰ ল'বলৈ তেওঁলোকে গ'ল, কাৰণ এই যিবোৰ চিহ্ন তেওঁলোকে দেখিবলৈ পাইছে, এই চিহ্নৰ দ্বাৰা যেন অমংগল ঘটিছে, এই কথা প্ৰত্যেকেই মনত অনুধাৱন কৰিলে। হে ৰাম গোবিন্দেশে সবাৰ জীৱন মন প্ৰাণ, ও আবাল পৰ্যন্তে যাইতে যি নিজ স্থান, কৃষ্ণ কৃষ্ণ বুলি পাছে উচ্চাৰ বচন, নন্দ যশোদাৰ আতি হৰিল চেতন, আর হা বাপ কৃষ্ণ পুত্র কি দেখু বিলাই, গোবিন্দর খুঁজতে পৰন্তে দুয়ো যায়। আনকি আবাল সকলো নিজৰ স্থান পৰিত্যাগ কৰি কৃষ্ণক বিচাৰি তেওঁলোকে অৰণ্যলৈ গুচি আহিলে। গোবিন্দই তেওঁলোকৰ জীৱনৰ প্ৰাণ, সমস্ত ব্ৰজবাসী তেওঁলোকৰ প্ৰাণ বুলি ভগৱান কৃষ্ণক গণ্য কৰে। গতিকে তেওঁলোকৰ প্ৰাণৰ কিবা হয় নেকি, তেওঁলোকে আহিছে। নন্দ যশোদায়ো তেওঁলোকৰো চেতন হৰিছে, তেওঁলোকো আহিছে। হা মোৰ পুত্ৰ কৃষ্ণ, হা পুত্ৰ কৃষ্ণ বুলি চিঞৰি চিঞৰি কান্দি কান্দি আহিছে। লগতে বলোৰামো আহিছে। কৃষ্ণৰ খোজ বিচাৰি বিচাৰি তেওঁলোকে আহি আছে। আর মহা সন্তোষে চলে গোৱাল গোৱালি, কৃষ্ণৰ খোজক যাই পজাল নিহালি। হে ৰাম ধ্বজ বজ্ৰ পংকজ অংকুশ চিহ্ন চাই, খোজতে পৰন্তে যাই শোকে ধাতু নাই। আর গোপী সবে আৱৰি ধৰন্তে নেই তুলি, আর নন্দু চলি জান্ত যেন মৃত কপুতলি। ভগৱান কৃষ্ণৰ চৰণৰ খোজৰ বিশেষত্বতা বহুবাৰ এই কথা বৰ্ণন হৈছে যে ধ্বজ বজ্ৰ অংকুশ জব পদ্ম এই সমস্ত ভগৱানৰ চৰণত আছে। গতিকে সেই চৰণ বিশেষ চৰণ, গতিকে সেই চৰণৰ খোজ নিহালি তেওঁলোকে সকলোৱে যেন কৃষ্ণক বিচাৰি গৈ আছে। নন্দ এইভাৱে গৈ আছে যেন এটা মৃত পুতলা, ক'বই নোৱাৰে ক'লে গৈ আছে, কি হৈছে, পুত্ৰ স্নেহত বিভল্ল। গোপীসকলো ঠিক তেনেকৈ গৈছে, তেওঁলোকৰ প্ৰাণ কৃষ্ণৰ কিবা হ'ল নেকি, তাৰ কাৰণে তেওঁলোকে গুচি আহিছে খবৰ ল'বলৈ। আর হিমতে যমুনার তীরক আনতাইল, ও কান্দই গোপ গরু পৰি গয়া ভেট পাইল। এই ধৰণে গৈ গৈ যমুনাৰ তীৰ পালে আৰু দেখিলে যে তাত গোপ আৰু গৰুবিলাকে কান্দি কান্দি বহি আছে, তেওঁলোকক গৈ লগ পালে। আর দেখয় হ্ৰদ মাজে পৰি আছয় পাছে হৰি, ও বন্দী কৰি
আকাশয় সৰ্পে শৰীৰ আৱৰি আর চেতন নাহিকে কৃষ্ণ মরিল অন্ত প্রাণে ধাতুরি গইল গয়া দেখি বিদ্যমানে আৰু গৈ দেখিলে যে হ্ৰদৰ মাজত সাপেৰে মেৰাই ধৰিছে এটা শৰীৰ, কৃষ্ণৰ শৰীৰ, আৰু অচেতন হৈ কৃষ্ণ পৰি আছে। সকলোৰে চকু কপালত উঠিলে, সকলোৱে দেখিলে যে কৃষ্ণৰ শৰীৰ সৰ্পেৰে মেৰাই আছে আৰু চেতন গাত নাই। আর ক্রন্দনর উর্মি উঠলিলা মহারুল প্রচণ্ড বতাসে যেন সাগর কলুল হে রাম হা প্রাণনাথ কৃষ্ণ কৈক যাহায়ে রে কান্দই পরি পরি যমুনার তীরবে আর গোপী সমস্তর নাই সন্তাপর পার কৃষ্ণ বিনে শূন্য দেখৈ দিনতে আন্ধাৰ। সকলোৱে চিঞৰি চিঞৰি কান্দিব ধৰিলে, হা প্ৰাণনাথ কৃষ্ণ তুমি ক'ত এৰি গলা? সকলোৱে যমুনাৰ তীৰ বেৰি বেৰি কান্দিব ধৰিলে আৰু কান্দনৰ ৰোলে যেন সাগৰৰ ঢৌ উৰ্মি মেলা উঠিছে, তেনেকে সমস্ত আকাশ বতাহ কৃষ্ণ বিৰহৰ কান্দনে সকলোকে আচ্ছন্ন কৰি তুলিলে। আর গোপী সমস্তর নাই সন্তাপর পার কৃষ্ণ বিনে শূন্য দেখৈ দিনতে আন্ধাৰ। হে ৰাম কৃষ্ণৰ কটাক্ষ হাস্য সৌহাৰ্দ্য সুমৰি বিলাপ কৰন্ত আতি আৰ্ত ৰাৱ কৰি হা কৈক যাহা প্ৰভু বান্ধৱ মাধৱ গোপী সমস্তক সুকে সাগৰে পেলাই। হে মধাই, হে বান্ধৱ, তুমি এই গোপীসকলক সুসাগৰত পেলাই থৈ তুমি ক'ত গুচি গলা? এই বুলি কৃষ্ণৰ বিৰহত গোপীসকলে কান্দিব ধৰিলে। আর সবতে যিটো যু চৰণত কৈলো আস তুমিও বিহনে প্ৰভু ভৈলো সৰ্বনাশ। আর গধূলি প্রভাতে যাক নেত্রে করু পান সিটো মুখনে দেখি খনে কপুতৈ প্রাণ। আর হেন বন্ধু বিনে জিউ দারুণ হৃদয় ও এহি বুলি দেখৈ সন্তাপতে তমুময়। আর কৃষ্ণর বদন পদ্ম নয়নে নিরেখি কাণ্ড যশোদাক আৱৰিয়া সবে সখী। গোপীসকলে অন্তৰৰ কথা কৈছে, হে প্ৰভু, তোমাতেতো আমাৰ এই শৰীৰ মন প্ৰাণ সকলো সমৰ্পিত হৈ থাকে। তোমাৰ ব্যতিৰেকে আমি জগতত আৰু অন্য একোৱেই নেদেখো।
তেনেস্থলত তুমি আজি আমাক এনেকে এৰি থৈ গুচি যাবা, আমি কেনেকে জীৱন নিৰ্ধাৰণ কৰিম বা কেনেকে জীৱন আমি চলাই নিম? নন্দ আৰু যশোদাৰ অৱস্থাও কাহিল। তেওঁলোকক বেৰি বেৰি সমস্ত সখীসকলে কান্দিব ধৰিলে। সকলোৰে চকুলো নদীৰ জলৰ নিচিনা বৈ যাব ধৰিলে। আর কৃষ্ণর অবস্থা দেখি নন্দ যশোদার পুত্র সুকে যমকে শোভূতি অন্ধকার। কৃষ্ণর অবস্থা দেখি নন্দ আৰু যশোদাৰ যেন সমস্ত জগত অন্ধাৰ হৈ গ'ল। এক অন্ধকাৰ তমোময় পৰিৱেশ তেওঁ দেখিলে। প্ৰাণৰ পুতাই বাজি হৈ থাকিও সমস্ত জগতৰ নিন্দা বান্দা পৰিহাৰ কৰি ভগৱান কৃষ্ণই তেওঁৰ কোলাত আহি শিশুৰূপে উমলি যশোদাৰ এই কলংক মোচন কৰিছে। দিনে ৰাতিয়ে গোধন চৰাই গোপ গোপীসকলক নাচি বাগি আনন্দিত কৰি সমস্ত ব্ৰজবাসীৰ প্ৰাণ সঞ্চাৰিত কৰি ৰখা ভগৱান কৃষ্ণ আজি কাল সৰ্পৰ দংশনত প্ৰাণ বিসৰ্জন দিয়া দেখি তেওঁলোকে যেন কান্দি কান্দি বিভল্ল হৈ গ'ল। হা কৃষ্ণ বুলি তুলি মাথা কোৱা ফালে ও কত পুত্ৰ পুত্ৰ বুলি ডাক কি দিয়ে। আর হরে শ্ৰুতি কত তধা দিয়া থাকে চাই নেত্ৰৰ লুতকে আতি ধাৰে বহি যায়। জাঞ্জলে মুষ্টিকে ধৰি ধাংকুৰন্ত হিয়াত ভুকিয়াই ভুকিয়াই কান্দিছে। প্ৰচণ্ড শক্তিৰে হিয়াত ভুকুৱাই ভুকুৱাই কৃষ্ণ কৃষ্ণ বুলি সকলোৱে কান্দিছে। ৰাম কৃষ্ণৰ সুন্দৰ বদন চাই চাই ও কান্দন্ত যশোদা গুণ বৰ্ণাই বৰ্ণাই। আর গধূলি যাইবে কোনে বংশী কব যায়। কোনে গয়া মোক আৱে বুলিবে কোৱাই। হে কৃষ্ণ, গধূলি কোনে বংশী বজাই বজাই আজি ঘৰলৈ যাব? কোনে মোক আই বুলি মাতিব? কাক মই স্নান পান কৰাম? কাৰ লগত মই খেলিম? কাক মই কোলাত ল'ম? ইত্যাদি বিভিন্ন বৰ্ণনা কৰি কৰি তেওঁ কান্দিব ধৰিলে। আৰে ধূলা জাৰি কাকনিয়া কৰাই বহু স্নান ও কোনে কৰিবে কমূৰ গুৰ কপান। আর বিচায়া খুৱাইব কাক সুকুমল তুলি কাহাক ডাকিব আজি জাগা কৃষ্ণ বুলি। আর সুন্দর বদনে কোনে বজাইবে কবেনু প্রভাতে মেলিয়া কোনে চৰাইবে কধেনু।
আর কতেক জনমে তপসাই পাইলো তোক, অল্পতে তেজিলি অনাথিতি কৰি মোক। কি ভৈল পুতাই আজি কৃষ্ণ মোৰ বাপ, তোর যম কাল ভৈল কৈৰ তু সাপ। এয়া কি হল হে মোৰ পুতাই কৃষ্ণ, ক'ৰ পৰা তোৰ এই জমকাল হ'ল, এই সাপডাল? আজিৰ পৰা কাক মই ৰাতিপুৱা জগাম? কোনে বংশী বজাই ঘৰলৈ আহিব? কাৰ ধূলা জোকাৰি কাক স্নান কৰাম? কাক শয্যাত শুৱাম? ইত্যাদি সকলো কথা কৈ কৈ মাতৃ যশোদাই বিৰহতে কান্দিবলৈ আৰম্ভ কৰিলে। আর পুতাইৰে লগতে পাপি মোক মাৰ খাই, ওইটো আৰু সাৰ জীৱনত কাৰ্য নাই। কৃষ্ণ অবিহনে ভুকুনে প্ৰাণ ধৰো, এই যমুনার জলে জাম্প দিয়া মৰো। হে পাপী কাল সাপ, পুতাইৰ লগতে তই মোকো খা, মোকো মাৰি পেলা। মোৰনো আৰু এই জীৱনটো ধৰি কি লাভ হ'ব? মোৰ পুতাই এই জগতত নাই। কৃষ্ণক এৰি কোনে ব্ৰজপুৰৰ কোনে কৃষ্ণক অবিহনে জীয়াই থাকিব? গতিকে আমি সকলোৱে এতিয়া এই যমুনাৰ জলত, এই কালীয় হ্ৰদত আমি জাপ দি পেলাই সকলোৱে মৰিম এতিয়া। আর হিমতে আতি মহা শোকে কান্দি কান্দি, ও নিৰন্তৰে যত গোপ গোপী গণ আদি, আর নপারি ধরিতে চিত্ত গোবিন্দ কসাই, কালীয় হ্রদতে দুখে জাম্প দিবে যায়। আর এই ধৰণে প্ৰত্যেকে কান্দি কান্দি সকলোৱে একেলগে কালী হ্ৰদত জাপ দি মৰিবৰ কাৰণে সাজু হ'ল। আর দেশন্ত কাৰ্য মিলে ৰাম মহাভাগ, ও নজানো যা বুলি বলো ভেটিলে কোৱাগ, সৰ্পৰ দৰ্প কয়ে কটিলে চুৰ কৰি, নাহি চিন্তা এটি ক্ষণে আশীবন্ত হৰি। বলৰামে দেখিছে যে এতিয়া অমংগল হ'ব, সেইকাৰণে সকলোকে বাট ভেটি কৈছে, নাই নাই, কোনেও মৰিব নালাগে, তোমালোকে চিন্তাই কৰিব নালাগে। এই সৰ্পৰ অৱস্থা বিষম কৰি এতিয়াই কানাই আকৌ তোমালোকৰ মাজলৈ আহিব, তোমালোকে চাই থাকা। এই বুলি সমস্ত ব্ৰজবাসীক তেওঁ শান্ত কৰিলে। হে ৰাম, কৃষ্ণৰ আগত সৰ্প পতংগ পৰাই, খেদাইবন্ত দমি আকৌ থাকা ৰংগে চাই, ৰাম বলুৰ অবচনে ব্ৰজবাসী শান্ত ভৈল, কৃষ্ণক আপেক্ষী কাষৰতে সবে ৰৈল। কৃষ্ণ মুখ নিৰেখি নিজম পৰি আছে, আতয় অনন্তৰে কথা শুনি কপাছে। বলৰামৰ এই কথা শুনি সকলোৱে যেন ৰৈ থাকিলে, কিনো হ'ব, কৃষ্ণ আহিবনে নাই। কিন্তু বলৰামে যিহেতু আশ্বস্ত কৰিলে, গতিকে তেওঁলোকে সকলোৱে কৃষ্ণৰ কথা
বা কৃষ্ণৰ সেই মহিমা চাবৰ কাৰণে ৰৈ থাকিলে। ইয়াৰ পিছত কি হ'ল এই সম্পৰ্কে বৰ্ণন কৰিব। হে ৰাম, দেখা সৰ্বলোক কেনে মহন্তৰ দুখ, অনিত্য সংসাৰ ইয়াত কিছু নাহি সুখ, অনুমাত্ৰ নাহি সুখ ইটো সংসাৰত, সপোনৰ নিধি সমধন জন যত, খনিকতে অন্তৰে মেঘৰ যেন ছায়া, তেনয় থিৰ যত সুত বিত যায়া, ৰাম হেন বিষয়ত কৰা কিমতে বিশ্বাস, অমৃত কতে যে কাল কুত কৰা গ্ৰাস, কৃষ্ণৰ ভকতি সুখ সাগৰ সংকাশ, ঐ অমৃত তুধিক সাধ নাহি কৈ প্ৰয়াস। গতিকে সেই সভাসদসকল আপোনাক সবক কৈছে যে এই সংসাৰৰ প্ৰতি অনুমাত্ৰাও কোনো সুখ নাই, ই সকলো সপোনৰ নিধি, জাগিলে সমস্ত হাততে যেন হৰাই। এই ধৰণে মেঘৰ ছায়া, শৰীৰটো তদ্ৰূপ অস্থিৰ। গতিকে এই সংসাৰৰ কালকোট গ্ৰাসত পৰি কৃষ্ণৰ ভকতি সুখৰ পৰা যেন আপোনালোক কেতিয়াও বঞ্চিত নহয়। কৃষ্ণৰ জীৱন চৰিত্ৰ এই অমৃত, আৰু এই অমৃত পান নকৰিলে এই সংসাৰৰ বিষয় কালকোটে আমাকো তেনেকৈ মূৰ্ছিত কৰি ৰাখিব, দহি যাব লাগিব। আৰু দুগুটি অক্ষৰ ইটো হৰিহেন নাম, সাধৈ তথাপিতো ইটো দেখা কেনে কাম, হে ৰাম সংসাৰ ব্যাধিৰ ইহে ঔষধ সুসাৰ, অনায়াসে কৰৈ দুখ সাগৰত পাৰ, আর পরম অক্ষয় ইটো পরলোক বিত্ত, ও হেন জানি হরির নামত দিয়া চিত্ত, রাম কৃষ্ণর কিঙ্করে কহে নাহি আনগতি, বোলা রাম রাম হবে থির করি মতি।